মানে একদম জমনি কথা এটা শুনিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি এটকাও নাই, তেওঁৰ কোনো সম্পত্তি নাই বুলি কৈছে। মানে সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে কেনেকৈ সম্পত্তি নাই বুলি ক'ব পাৰে? আজি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন কাৰ? আপোনাৰ শ্ৰীমতীয়ে দেখোন উদ্বোধনী ভাষণত কৈ দিলে এইখন বোলে আপোনাৰ হয়। আজি নিউজ লাইভটো কাৰ হয়? আজি আপোনাৰ কাঞ্চনজুৰি চাহ বাগিচাটো কাৰ হয়? আজি চানমাৰী চাহ বাগিচা কাৰ হয়? আজি গুৱাহাটীৰ যে আপোনাৰ 4-5 ঠাইত যে মাটি আছে, আপোনাৰ এইটো আপোনাৰ খ্ৰীষ্টান বস্তি মাটিটো কাৰ? আজি গণেশগুৰিৰ মাটিটো কাৰ? নিউজ লাইভ, টাইম 8, 12-18 নিয়মীয়া বাৰ্তা এইবিলাক কাৰ? আচলতে এই প্ৰপাৰ্টি বিলাক কাৰ? আজি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা আপোনালোকৰ নহয় নেকি? আজি কাঞ্চনজুৰি চাহ বাগিচা, আজি নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰিজৰ্টটো বাণীৰ গ্ৰীণ ৰিজৰ্ট, য'ত সাধাৰণ মানুহৰ এন্ট্ৰি নাই, সেইবিলাক আপোনাৰ প্ৰপাৰ্টি নহয়। আজি উত্তৰ গুৱাহাটীৰ আপোনাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল